Hello guys, স্বাগতম জনালো মোৰ নটা ভিডিঅ'লৈ। তো গাইস এয়া হল আসাম পুলিচ কমান্ডো বেটেলিয়নৰ ইন্টাৰভিউ সেকেন্ড ডে মানে 26 তাৰিখ এয়া ওবিসি বিলাকৰ মানে ইন্টাৰভিউ আৰম্ভ হৈছে। সাৰো গাইস এটা গ্ৰুপত আই থিংক 25টা মানকে দিছে। তো এটা গ্ৰুপত 4 জন 3 জন 5 জন এনেকৈ পাস কৰিছে আৰু কোনবাটো গ্ৰুপত বাই চান্স 7 জন 8 জন পাস কৰিছে গৈ আৰু। তো আজি ক্যান্ডিডেট গৈছিল মাত্ৰ 150-200 জন মান গৈছিল ওবিসি বিলাকৰ। তো পাস কৰাও ক্যান্ডিডেট বহুত কম, হাইয়েস্ট নাম্বাৰ পাইছে 67 68 এনেকুৱা পাইছে আৰু বেছি ইমান মাৰ্ক উঠাব পৰা নাই মানে। তো চাওক গাইস বহুত কষ্ট হৈছে বোলে শুনি থকা মতে। আৰু গাইস বহুতে হয়তো এতিয়ালৈকে জানা নাই যে ফিল্ডটো মানে ইন্টাৰভিউ ট্ৰেকটো কিমান মিটাৰ দিছে। তো গাইস 320 মিটাৰ ট্ৰেক দিছে, তাতে মানে 15 পাক দৌৰিব লাগিব হে আৰু বহুতে সুধি আছিল যে চেষ্ট কিমান লাগে চেষ্টটো। তো এসটি হিলছ বিলাকৰ অনলি 80 নৰ্মেল আৰু ফুলাই মানে 5 ইঞ্চি তো 85 আৰু আমাৰ মানে বেলেগ যিমান ক্যাটাগৰী আছে বেলেগ কাষ্ট বিলাক যিমান আছে এসটি প্লেন ওবিসি জেনাৰেল আৰু বিভিন্ন ধৰণৰ যিমান মানে কাষ্ট আছে সেইবিলাক সব 85 নৰ্মেল লাগিব। ৰটো স্পিড চানা নকমাই নেকি এই পাস কৰিব গ্যাৰান্টি এনেকৈ দৌৰি আছে বোলে লাষ্টলৈ। এক্সিলেণ্ট ঋতিকৰ 2 পাক কমপ্লিট হ'ল, 3 ৰানিং। খালি কৰি দিছে ন ইমান স্পিড দিয়া নাই নিচিনা লাগে। এই ষ্টেডিয়ামত প্ৰেক্টিছ কৰে এই বগাটো এইটো ইয়াকতো গম পাওঁ ই পাছ কৰিব। ই কিবা 5-10ত মাৰিছে কিবা এইটো কি কয় 5-10 5 মিনিট 10 সেকেন্ড ভালদৰে এই চাংমাই লগৰটো হৈ গ'ল। হ'বনে 3 মিনিট বনাই দিছে পুৰা। আৰু বন্ধুসকল এয়া হ'ল 100 মিটাৰ দৌৰ, মানে দুজনকৈ দৌৰিব দিছে 100 মিটাৰ। চাওক গাইছ আৰু পাৰিলে সকলোৱে জোতা খুলি দৌৰিবা, কাৰণ জোতা পিন্ধি দৌৰিলে অলপ হ'লেও টাইমটো বেছি লাগে না। তো জোতা খুলি দৌৰিলে মানে 100 মিটাৰত ভাল টাইম আহিব আৰু। তো চাওক কেনেকুৱা দৌৰিছে, ভাল দৌৰিছে কিন্তু ইহঁতে। সেইফালৰজন অলপ শ্ল' হৈছে কাৰণ সি জোতা পিন্ধি দৌৰিছে না। এই চাওক এইফালৰজন পূৰা ফালি দিছে, পূৰা ফালি 100 মিটাৰ মানে জুই আৰু অল গুড।